হাই গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰ বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ যে সদায় ঘৰতেনো কিমান থাকিম, সেইবাবে অলপ ফুৰিবলৈ ওলাই যাওঁ যাতে মনটো ফ্ৰেছ হয়। সেইবাবে আমি আজি ওলাই আহিলোঁ কলীয়াভোমোৰা ব্ৰিজৰ ফালে। ব্ৰিজৰ ওপৰত আছোঁ আৰু চাওকচোন আকাশখন কিমান ধুনীয়া। আৰু আজি বহুত বেছি গৰমো নাই, কিনকিনকৈ বৰষুণ দি আছে, সেইবাবে আহি ভাল লাগিছে। ঘৰৰ পৰা ওলাই আহোঁতেই হাতী দেখিলোঁ। হাতী দেখিলে যাত্ৰা পথত শুভ বুলি কয়, আৰু হাতী দেখি মোৰ সঁচাকৈ বহুত বেছি মনটো ভাল লাগিলে। আমি আহি কাজিৰঙা পাই গ'লোহি। চাওক, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশ। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশলৈ আহিলে মনটোৱেই কিবা ভাল লাগি যায়। অসমত যে কাজিৰঙা নামৰ এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশ আছে, সেয়া আমাৰ সকলোৰে কাৰণে সৌভাগ্যৰ কথা। আমি সকলোৱে জানো যে কাজিৰঙা কিহৰ কাৰণে বিখ্যাত। ইয়াত বিশ্ববিখ্যাত এবিধ জন্তু পোৱা যায়। সেই জন্তুবিধৰ নাম হৈছে এশিঙীয়া গড়। সেইবাবে অসমখন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তথাপিও আমি বেলেগত ঘূৰি ফুৰিব বিচাৰোঁ, নহয় জানো? কিন্তু আপোনালোক সকলোৱে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশলৈ আহি চাবচোন, মনটো সঁচাকৈয়ে বহুত ভাল লাগি যায়। আমি লাঞ্চ কৰিবৰ বাবে সোমালোঁ এখন ধাবাত, আৰু ইয়াৰ খাদ্যটো সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু ইয়াৰ সকলো খাদ্য জুইতেই বনোৱা হয়, সেইটো কাৰণে আমাৰ বহুত বেছি ভাল লাগিলে। আমি আহি থাকোঁতে আকৌ ইয়াতে হাতী দেখা পালোঁ, আৰু আমাৰ ইয়াত আহি বহুতেই বেছি ভাল লাগিলে। আৰু আজি দিনটোনো কেনেকৈ পাৰ হ'ল আমি গমকেই নাপালোঁ। আপোনালোকেও যদি এনেকুৱা এটা ধুনীয়া জেগাত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে, কাৰণ এইটো বহুত ভাল প্লেচ হয়। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।